ডাইনী অন্ধবিশ্বাসৰ গোচৰত চৰাইদেউৰ একেদিনাই একেলগে 23জন লোকক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছে। চৰাইদেউ জিলা ন্যায়িক আদালতে প্ৰদান কৰে এই ঐতিহাসিক ৰায়। 13 বছৰৰ পিছত ন্যায় পালে ভুক্তভোগী এটা পৰিয়ালে। 2012 চনৰ 9 ফেব্ৰুৱাৰীত সংঘটিত হৈছিল এই জঘন্য ঘটনা। জিলাখনৰ জলহা গাঁৱৰ একাংশ উন্মাদ লোকৰ অত্যাচাৰত প্ৰাণ হেৰুৱাইছিল এগৰাকী মহিলাই। ফুলেশ্বৰী হালোৱা নামৰ মহিলাগৰাকীয়ে অন্ধবিশ্বাসৰ বলি হৈ প্ৰাণ হেৰুৱাইছিলে। অন্ধবিশ্বাসৰ বশৱৰ্তী হোৱা উন্মাদ লোকসকলে উৰে নিশা অত্যাচাৰ চলাইছিল মহিলাগৰাকীক আৰু এজোপা ঔটেঙা গছত বান্ধি কাইটেৰে মাৰপিট কৰাৰ লগতে পৰৱৰ্তী সময়ত জীৱিত অৱস্থাতে জ্বলাই দিছিল দুৰ্ভগীয়া মহিলাগৰাকীক। ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ পুত্ৰই সোণাৰী আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত প্ৰায় 35 গৰাকী লোকক আটক কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত বিষয়টো ন্যায়ালয়ৰ মজিয়া পাইছিল। আৰু এই ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া 13 বছৰ ধৰি ন্যায়ালয়ৰ মজিয়াত চলি থকাৰ পাছত আজি অন্তিমটো শুনানিৰ পিছত জিলা ন্যায়িক আদালতে ৰায় প্ৰদান কৰে। ৰায় অনুসৰি এই ঘটনাৰ লগত জড়িত বুলি প্ৰমাণিত হোৱা 23জন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে 5,000 টকাকৈ জৰিমনা বিহা হৈছে। আনহাতে ভুক্তভোগী পৰিয়ালক ক্ষতিপূৰণ হিচাপে 8 লাখ টকা প্ৰদানৰো ৰায় দান কৰিছে ন্যায়ালয়ে।